নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তৰ মাজলৈ। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ, তাৰপিছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: মংগল তুলা ৰাশিত, লগ্ন আৰু বুধ কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি, শুক্ৰ, কেতু সিংহ ৰাশিত। আজি চন্দ্ৰ আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে। শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত বহি আছে। আজি 16 ছেপ্টেম্বৰ 30 ভাদ, তিথি কৃষ্ণা দশমী, বেটিপাত যোগ, মিথুন ৰাশি, বৈশ্য বৰ্ণ, আদ্ৰা নক্ষত্ৰ, নৰগণ। আজিৰ দিনটোত যাত্ৰা নাই, বেটিপাত যোগ দুখ আছে, শুভকৰ্ম নাই। আজি গৰ্ভাধান, দীক্ষা, আৰোগ্যস্থান অৱশ্যে আছে। কলমৌ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। কাপছ এণ্ড কাপছ, এই দুখন টেৰট কাৰ্ড ল'লোঁ। এৰিছ, আজি ঘৰুৱা কামত শুভ ফল, উন্নতি। ব্যৱসায় বাণিজ্যত লাভজনক দিন দেখুৱাই আছে। শৰীৰত অলপ কষ্ট আছে, শত্ৰুতা কমিব। বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটোত মেন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান তুলসী পাত খাই যাত্ৰা কৰক, শুভ ফল দিব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড পেজ অফ শ্ব'ৰ্টছ, এই দুখন কাৰ্ড মতে আজি দক্ষতা আৰু সন্মান বৃদ্ধি, কৰ্মৰ ক্ষেত্ৰত উন্নতি। গোপন শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে, সাৱধান হওক। শৰীৰত মধ্যম ফল, বিদ্যাত উন্নতি। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে আজি ঘৰুৱা সদস্যৰ পৰা অশান্তি বৃদ্ধি, ভ্ৰমণত কষ্ট আছে। আজি হতাশা আঁতৰিব। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি লোহাৰ আঙুঠি পিন্ধক, মেৰুণ কালাৰ ইউজ কৰক, গল্ডেন কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড ওৱান্স, কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, আজি কৰ্মস্থানত উৎসাহ বৃদ্ধি, বন্ধুবৰ্গৰ পৰা সাৱধান হওক। অযথা খৰচা পাতি বৃদ্ধি নকৰিব। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা। পিংক কালাৰ লাকি, য়েলো কালাৰ আজিৰ দিনটোৰ বাবে আনলাকি। এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে এটা প্ৰশ্ন আহিছে, ফেঁচা সম্পৰ্কে তেওঁ জানিব বিচাৰিছে। ফেঁচাৰ যিহেতু তেওঁ কিছু কথা উল্লেখো কৰিছে ইয়াত। আচ্ছা, মূৰৰ ওপৰেদি ফেঁচা যদি উৰি যায় আৰু ঠিক সন্ধিয়াৰ সময়ত, তেতিয়া কিন্তু ধন সা সম্পত্তিৰ প্ৰাপ্তি হয়, লক্ষ্মী দেৱীৰ প্ৰসন্ন হয় আৰু কৃতকাৰ্যতা লাভ হয়। ঘৰৰ ওপৰত ফেঁচা পৰিলে ধ্বংস বুজায়, ঘৰৰ ভিতৰত সোমালে কিন্তু বেয়া। কেৱল বগা ফেঁচা যদি ঘৰৰ ওপৰত পৰে নতুবা ঘৰৰ ভিতৰত সোমায়, তেতিয়া অতি শুভ। বাওঁহাতে ফেঁচা যদি দেখা পায় আপুনি আপোনাৰ লেফ্ট ছাইডত, তেতিয়া কিন্তু শুভ ফল দিয়ে। ফেঁচাৰ পাখি ঘৰত যদি ফেঁচা উৰি যায়, যেতিয়া পাখিটো যদি দেহাৰ পৰা সৰি পৰে, সেই বস্তুটো যদি ঘৰত আনি আপুনি চন্দুকত ৰাখে, তেতিয়া ধন সা সম্পত্তি বৃদ্ধি পোৱা বুলি শাস্ত্ৰই কৈ থৈছে। ধন্যবাদ জনাইছোঁ। আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈছোঁ। বিৰতিৰ পিছত পুনৰ উভতি আহিম। খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ সিদ্ধান্তি। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ', এই দুখন কাৰ্ড মতে কৰ্মস্থানত মধ্যম ফল, বন্যপ্ৰাণীৰ পৰা সতৰ্কতা অৱলম্বন কৰক। দাম্পত্য জীৱনত কিছু সমস্যা আহি পৰিব পাৰে। আজি আপোনাৰ সৰলতাৰ সুযোগ আনে ল'ব পাৰে। আজিৰ দিনটোত প্ৰেমত কষ্ট আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কপাৰৰ ৰিং ফিংগাৰ ধাৰণ কৰক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। কাপছ এণ্ড ওৱান্স, কন্যা ৰাশি, নতুন কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব। মাটি বাৰী গাড়ী ক্ৰয় দেখুৱাই আছে। আজি উগ্ৰ সাহস প্ৰদৰ্শন নকৰিব, তেতিয়া শুভ ফল দিব। দাম্পত্য জীৱনত শান্তি থাকিব, প্ৰেমত বুজাবুজি। আজি ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। তুলা ৰাশি দিব্ৰা, পেণ্টাকুলছ এণ্ড এইজ অফ শ্ব'ৰ্টছ, এই দুখন কাৰ্ড মতে আজি কৰ্ম আৰু আৰ্থিকত উন্নতিৰ যুগ। বিদ্যাৰ্থীসকলে নতুন সুযোগ সা সুবিধা লাভ কৰিব পাৰিব। আজি ঘৰুৱা দিশত ব্যস্ততা বৃদ্ধি, প্ৰেমত সন্দেহ আছে। পিংক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কাপছ এণ্ড কাপছ, আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। আজি পাৰিবাৰিক দিশত শান্তি বজাই থাকিব। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। বিদ্যাত মধ্যম ফল, প্ৰেমত শুভ ফল দেখুৱাই আছে। গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম। দাদা, বিষয় কেনেধৰণৰ আজি জনাব বিচাৰিব আপুনি? হয়, আজিৰ বিষয়টো হৈছে বিশ্বকৰ্মা পূজা। কাইলৈ বিশ্বকৰ্মা দেৱৰ পূজা পাতল অনুষ্ঠিত হ'ব। গতিকে বিশ্বকৰ্মা দেৱৰ পূজা পাতল সম্পৰ্কে আজি কম। বিশ্বকৰ্মা পূজা
হিন্দু স্থাপত্য দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ বাবে আশাত এই পূজা কৰা হয়। তেওঁৰ বিশ্বৰ স্ৰষ্টা হিচাপে বিবেচনা কৰা হয়। বিশ্বকৰ্মাই কৃষ্ণৰ ৰাজধানী দ্বাৰকা চহৰ নিৰ্মাণ কৰিছিল। লংকা নগৰী, পাণ্ডৱৰ মায়াসভা, ব্ৰহ্মাৰ পুষ্পক ৰথ, দেৱপুৰী আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ ইত্যাদি বিশ্বকৰ্মাৰ সৃষ্টি। শিল্পবিদ্যাত বিশ্বকৰ্মাৰ একচ্ছিত্ৰ অধিকাৰ। পুৰীৰ জগন্নাথ মন্দিৰ বিশ্বকৰ্মাৰে সৃষ্টি। বিশ্বকৰ্মাৰ প্ৰিয় ফুল মাধৱীলতাৰে আপোনাৰ যিকোনো বাহন বা সঁজুলি পূজা কৰক। ৰঙা আৰু হালধীয়া সূতাত এটা তামোল লৈ সেইটো হাতত লৈ কাৰখানা, গাড়ী, উদ্যোগ ইত্যাদি সুৰক্ষিত আৰু নিৰাপদ ৰখাৰ বাবে বিশ্বকৰ্মা দেৱক অনুৰোধ জনাওক। ইয়াৰ লগত আপোনাৰ ব্যৱসায়ত কোনো অশুভ প্ৰভাৱ নপৰে। জানি লওক, নিজৰ গাড়ী থাকিলে বিশ্বকৰ্মা পূজাৰ দিনা কি কৰিব। পূজাৰ আগৰ দিনা গাড়ী পৰিষ্কাৰ কৰি ল'ব। সৰ্বযন্ত্ৰত বিশ্বকৰ্মাৰ বাস। ইঞ্জিনত সেন্দুৰেৰে স্বস্তিক আঁকক। বিশ্বকৰ্মা পূজাৰ দিনা গাড়ীক বিশ্ৰাম দিয়ক। উন্নত ভৱিষ্যত, নিৰাপদ কামৰ পৰিস্থিতি আৰু নিজৰ দক্ষতা বৃদ্ধিৰ মাধ্যমত সৰ্বোপৰি নিজ নিজ ক্ষেত্ৰত সাফল্যৰ বাবে প্ৰাৰ্থনা কৰি এই পূজা কৰা হয়। হিন্দু ধৰ্মত সকলো দেৱ দেৱীৰ পূজা তিথি ঠিক হয় চন্দ্ৰৰ গতি প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি। একমাত্ৰ বিশ্বকৰ্মা পূজাৰ তিথি সূৰ্যৰ গতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া সূৰ্য সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত গমন কৰে তেতিয়া উত্তৰায়ণৰ সময় আহে। মনত ভবা হয় যে এই সময়তে দেৱতাসকলে নিদ্ৰাৰ পৰা জাগি উঠে আৰু বিশ্বকৰ্মাৰ পূজাৰ আয়োজন কৰা হয়। আৰু কাইলৈ বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মা পূজাৰ দিনটোতে যিহেতু গাড়ী ঘোঁৰাই হওক বা যিসমূহ ইলেক্ট্ৰনিক সামগ্ৰী আছে সেই সামগ্ৰীসমূহ খুব সুন্দৰকৈ পূজা পাতল কৰা হয়। আমি দেখিবলৈ পাওঁ গেৰেজসমূহতো খুব সুন্দৰকৈ পূজা কৰা হয় আৰু খুব সুন্দৰকৈ তেওঁ বুজাইছে যে এই পূজা কেনেদৰে কৰিব আৰু কেনেধৰণৰ নীতি নিয়ম থাকে। আমি আনকেইটা ৰাশিফললৈ যাম দাদা। হয়, এতিয়া ওৱান্স এণ্ড কাপছ ধনুৰাশি চেক্ৰেটাৰিয়াছ। আজি চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যুগ। অন্ধবিশ্বাস মনত নাৰাখিব। পত্নী ভনীৰ পৰা সহায় সহানুভূতি লাভ। যান বাহন ক্ৰয় কৰিব পাৰে। প্ৰেমত উৎসাহ আছে। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড ওৱান্স। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি আৰ্থিক দিশত অসুবিধাত পৰিব। বিদ্যাত শুভ ফল। কৰ্মস্থানত উন্নতি বৃদ্ধি। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। আজি চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি তুলসীৰ তলত ঘিউৰ চাকি আগবঢ়াওক। শুভ ফল দিব। ব্লেক কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ। কাপছ এণ্ড হেংমেন, একুৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল দিব যদিও কিছু সমস্যাও থাকিব। সা সম্পত্তি হানিৰ যুগ। দাম্পত্যত শুভ। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি শনি মন্দিৰত মিঠা তেলৰ চাকি এগছি আগবঢ়াওক। দক্ষিণাদি দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বিদ্যাত মধ্যম ফল। শৰীৰত কিছু দুৰ্বলতা থাকিব পাৰে। আজি তীৰ্থ ভ্ৰমণৰ যুগ। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰে। প্ৰেমত কিছু বাধা। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। যদি কোনো দৰ্শকে দাদাক লগ কৰিব বিচাৰিছে পোনপটীয়াকৈ তেনেহ'লে আপোনালোক আহিব পাৰিব গুৱাহাটী মহানগৰীৰে পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাওক। হয়, আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আপুনি পল্টন বজাৰলৈ ৰত্নকুবেৰলৈ আহিব পাৰে। নতুবা আপুনি ফেচবুক পেজতো মোক লগ পাব। এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ বুলি আপুনি ফেচবুক পেজত মাৰিব পাৰে, চাৰ্চ কৰিব পাৰে। আৰু লগতে মই ইনষ্টাগ্ৰামতো আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আৰু এটা নাম্বাৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।